এই বাড়িতে থাকার সম্ভাবনা নাই সম্ভব দেওরে স্টার্ট বাগডোগৰা ইয়াৰ আগতেও জমান্দা বুলি এটা গাঁও আছিল। এইটো অসমৰ মানচিত্ৰৰ পৰা নোহোৱা হৈ গ'ল। স্বাধীনতাৰ পিছৰ পৰাই আমাৰ এইটো বাগডোগৰাৰ যিটো গৰাখহনীয়াৰ সমস্যা এইটো স্থায়ী সমস্যা হৈ ৰৈ আছে। আমি ইয়াৰ আগতেও বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাইছোঁ, মুখ্যমন্ত্ৰী ছাৰকো অৱগত কৰাইছোঁ। কিছুদিন পূৰ্বে আমাৰ বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক অৱগত কৰোৱাৰ পিছতে তেওঁ নিজে ইয়াতে আহিছিল। অহাৰ পিছত প্ৰতিশ্ৰুতি দিছিল যে যোৱা নৱেম্বৰ ডিচেম্বৰত স্থায়ীভাৱে সমাধা কৰি দিব, কিন্তু তাৰ কথাতেই ৰৈ গ'ল, কিন্তু সমাধা কৰি নিদিলে। তাৰ ফলত উত্তৰ পিনে আমাৰ পশ্চিমবংগৰ চাটখলিমাৰী গাঁও আৰু দক্ষিণ পিনে চিটবড়ো লাউগুটি গাঁৱৰ যিটো গৰাখহনীয়াৰ সমস্যা আছিল সেইটো পশ্চিমবংগ চৰকাৰে ইতিমধ্যে স্থায়ী সমাধা কৰি দিয়াৰ ফলত আমাৰ যিটো গংগাধৰ নৈৰ পানী বাগডোগৰা গাঁৱৰ যিটো এৰিয়া, এই এৰিয়াৰ ভিতৰেদি গংগাধৰ নৈৰ মুখখিনি খুলি গ'ল। মুখখিনি খুলি যোৱাৰ পিছত বাগডোগৰা গাঁও, গাৰোপাৰা, ভিটিংগাৰকুটি, কালাচানপাৰা, শগুনচৰা আদিলৈকে এতিয়ালৈকে সম্পূৰ্ণ পানীৰ তলত বুৰ গৈ আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।